মই তোমালোকৰ লগত পেবলো নেৰুদাৰ যিটো পয়েম সেইটো মই বুজাবলৈ চেষ্টা কৰিম আই উইল ট্ৰাই মাই বেষ্ট ফৰ both ইংলিছ মিডিয়াম এণ্ড আছামিজ মিডিয়াম ষ্টুডেণ্টছ দুটা লেংগুৱেজতে মই বুজাম ইংলিছ এণ্ড আছামিজ both hope it will help you Pablo Neruda okay first of all I'll talk about him Pablo Neruda his writings are his poem his way his skills his way of writing it's exceptionally extensive তেখেতে একচুৱেলি বহুত মানে তেখেতে ইজি ইমেজেছবোৰ ইউজ কৰে তেখেতৰ পয়েমবোৰত যিটো বস্তুৱে আমাক হেল্প কৰে বুজিবলৈ ভেৰি ইজিলি and this is one of the poems his poems keeping quiet তোমালোকে শব্দটো বুজিয়ে পাইছা keeping quiet means যিটো আমি মৌন হৈ থকা যিটো মানে অকণমান আমি মৌন হৈ থকা বা মনে মনে থকা যিটো বুজায় quiet আমি যিটো কথা সাধাৰণতে ক্লাছত কওঁ প্লিজ কিপ quiet মেইনটেইন চাইলেঞ্চ সেইটোৱে মানে কিপিং কোৱাইট ইন জেনেৰেল সেইটো কিন্তু যেতিয়া পয়েমৰ কথা আহে কিপিং কোৱাইট মানে কোৱাইটৰ যিটো মানে একচুৱেলি তাৰ যিটো মিনিং সেইটো অকণমান বেছি ডেপ্থলৈ গুচি যায় পয়েমৰ ক্ষেত্ৰত এণ্ড ইন জেনেৰেল যিটো মই ক'লোঁ কিপিং কোৱাইট মিনছ কিপ চাইলেঞ্চ ইয়াতে পেবলো নেৰুদা এজন নবেল প্ৰাইজ পোৱা পয়েট নবেল প্ৰাইজ তেখেতে পাইছিলে ইন লিটাৰেচাৰত 1971ত তেখেতে নবেল প্ৰাইজ পাইছিলে এণ্ড তেখেতে 1973ত ঢুকাইছিলে এণ্ড নেৰুদাছ মই কৈছোঁৱে নেৰুদাছ প্ৰডাকশ্যন ইজ এক্সেপশ্যনেলি এক্সটেনচিভ অ'কে যেনেকৈ তেখেতৰ বহুত আছে যেনেকৈ তেখেতৰ এক্সটেনচিভ ৰাইটিং এটা আছে যিটো মানে অ'ব্ৰা কমপ্লিটাছ সেইটো এটা আছে চ' keeping quiet is a peace poem actually তেখেতে ইয়াতে শান্তিৰ কথা কৈছে পিচৰ কথা কৈছে how we can lead our life peacefully the ways we can lead our life to maintain peace okay জীৱনত আমি বহুতেই হাহাকাৰ কৰোঁ আমি we all are busy selves আমি প্ৰত্যেকে নিজৰ কামত নিজৰ কিছুমান ব্যক্তিগত কামত আমি ব্যস্ত থাকোঁ চাকৰি হওক অইন কিবা হওক তেখেতে সেই কথাটো কৈছে চ' আই উইল গ' বাই ষ্টেণ্ডাৰ্ছ অ'কে মই ষ্টেণ্ডাৰ ৱাইজ যাম হোপ ইট উইল হেল্প ইউ চ' come to the poem and now we will count to 12 and we will all keep still ইয়াতে যিটো কৈছে we will count to 12 ইয়াতে কৈছে আমি 12 বলে কাউণ্ট কৰিছোঁ we will count to 12 ইয়াতে it may mean he might mean here the 12 months of a year or the hours the time that is 12 in clock okay তেখেতে তেনেকৈ কৈছে যে we will count to 12 and we will all keep quiet কৈছে যে আমি 12 বলে কাউণ্ট কৰিম আমি অকণমান দেৰি মৌন থাকিম আৰু আমি কি কাম কৰিলোঁ আমি অকণমান দেৰি এটা ৰিথট দিম which will actually it means we will recount our activities okay for once on the face of the earth let's not speak in any language let's stop for 1 second and not move our arms so much okay here let's not speak in any language ইয়াতে কৈছে যে language of silence আমি এটা language of silence to use কৰিবলৈ কৈছে instead of using many languages different languages worldwide আমি জানো আমি যেনেকৈ অসমীয়া ভাষী তেনেকৈ বিভিন্ন ভাষী আছে অসমীয়াৰ মাজতে বহু জনজাতি আছে যোনে বিভিন্ন ভাষা ইউজ কৰে ঠিক তেনেদৰে গোটেই পৃথিৱী বেলেগ ভাষা আমি ইউজ হয় আমি বিভিন্ন ভাষীৰ মানুহ we are multilingual people actually okay and on this earth আমি পৃথিৱীত বহু ভাষীৰ মানুহ একেলগে আছোঁ কৈছে যে কোনেও কাৰো ভাষা ক'বলৈ নালাগে অকণমান দেৰি মৌন হ'ব দিছে আৰু ভাবিবলৈ কৈছে what see here let's stop for 1 second কৈছে এটা ছেকেণ্ড নিজৰ বাবে মৌন হৈ থাকিবলৈ কৈছে and not move our arms so much কৈছে যে আমি অকণমান দেৰি যদি শান্তিত থাকোঁ not moving our hands not to move body actually not to move our body parts to signal to fight whatever যুদ্ধত যোৱা মানুহে যুদ্ধ কৰিবলৈ হাত লৰাই বডিটো ইউজ কৰে সাপোজ ট্ৰাফিক পুলিচ এজন ট্ৰাফিক পুলিচে গোটেই বাটটোত
ট্ৰেফিক ছিগনেলছৰ বাবে হাতী ইউজ কৰে, টিচাৰ এজনে পঢ়াবলৈ ইউজ কৰে, এভৰি প্ৰফেশ্যন হেজ ইটছ অ'ন ক্ৰাইটেৰিয়াছ। অ'কে, কৈছে যে নট মুভ আৱাৰ আৰ্মছ ছ' মাছ। হ'পফুলি তোমালোকে এইখিনি বুজি পাইছা যে নট মুভ আৱাৰ আৰ্মছ মানে হৈছে যে আমাৰ বডি পাৰ্টছৰ কথা, আমাৰ বডিটোক ষ্টেণ্ড ষ্টিল, আমাক অকণমান দেৰি ধৈৰ্য সহকাৰে তেখেতে ভাবিবলৈ আমাক ফ'ৰ্চ কৰিছে, আমাক একচুৱেলি ৰিকুৱেষ্ট কৰিছে। It would be an exotic moment. Without rush, without engines, we would all be together in a sudden strangeness. Kyo strange? Why strange? তেখেতে strange শব্দটো এইবাবেই ইউজ কৰিছে কাৰণ এজন মানুহ কেতিয়াও except sleeping on a bed, আমি বিচনাত খোৱাৰ বাহিৰে হয়তো আমি এনেই বহি নাথাকোঁ, বহি থাকিলেও আমি কিবা এটা কৰোঁ। চ' তাকেই কৈছে উইদাউট মুভিং আৱাৰ বডি, আমি যদি অকণমান দেৰি এনেই থাকোঁ, উইদাউট ৰাছ, দৌৰা দৌৰি যিটো মানে ফৰ শ্বপিং, ফৰ ৱাকিং, হোৱাট এভাৰ, উইদাউট ইঞ্জিনছ হিয়াৰ মিনছ এনি কাইণ্ড অফ ভেহিকলছ, মেচিনছ, যিকোনো বস্তু, কোনোবাই মেচিন চলাইছে, কোনোবাই ফেক্টৰীত কাম কৰিছে, কোনোবাই ইণ্ডাষ্ট্ৰী চলাইছে, চামৱান ইজ ড্ৰাইভিং আ কাৰ, কৈছে একদম মৌন নীৰৱতা যেতিয়া হৈ যাব সেইটো এটা ষ্ট্ৰেঞ্জ। অ'কে, for this come to the next stanza. Fisherman in the cold sea would not harm whales, the man gathering salt would look at his hard hands, say. কৈছে fisherman এজনে কৈছে, fisherman এজনে ফিচিঙলৈ নাযায়, মানে হুৱেলছক কোনো ধৰণৰ তাতে ফিচিং নকৰে, কোনো মানে যোনে চল্ট গেডাৰ কৰে তেখেতে সেইটো কাম নকৰে, দে অল উইল টেক ৰেষ্ট। অ'কে, হি ৰিকুৱেষ্ট এভৰি ওৱান নট টু স্পীক বিকজ লেংগুৱেজেছ ক্ৰিয়েটছ বেৰিয়াৰ বিটুইন পিপল। কৈছে যে আৰ্গুমেণ্ট, এনি কাইণ্ড অফ আৰ্গুমেণ্ট, আমি যেতিয়া কথা পাতোঁ ফাইনেলি ইজনে সিজনৰ কথাটোলে আমাৰ কি হয়, ছাপ'জ যিকোনো এটা টপিক ষ্টাৰ্ট হয়, মই ক'বলৈ ষ্টাৰ্ট কৰিম, কোনোবা আন এজনে তাতে ইণ্টাৰপ্ৰেট কৰিব। চ' দিছ ৱে এভৰিথিং কামছ ভেৰি ৰুড। তুমি কিবা এটা ক'বা, মই কিবা এটা ক'ম, তাৰ মাজত এটা আৰ্গুমেণ্ট হ'ব, মই ক'ম এইটো হয়, তুমি ক'বা নহয়। চ' এইবোৰ বন্ধ কৰিবলৈ কৈছে ফৰ আ মিনিট, ফৰ আ ছেকেণ্ড, ফৰ আ ৱাইল, no one will move their body, which will be very special moment. মই যেটো ক'লো কোনেও বডিটো মুভ নকৰে। পিপল হু আৰ বিজি ডিষ্ট্ৰয়িং দ্য নেচাৰ, যোনে প্ৰকৃতিক হাৰ্ট কৰিছে, যোনে গছ কাটিছে, কোনোবাই কিবা কৰিছে, এভৰি ওৱান হেভ টু ষ্টপ এণ্ড ডিষ্ট্ৰয়িং এণ্ড উইল এডপ্ট আ নিউ এপ্ৰ'চ টুৱাৰ্ডছ লাইফ। আমি যিটো কথা সদায় জানো, আমাৰ এতিয়া বৰ্তমান যুগত এটা বহুত ডাঙৰ এটা বিষয় যিটোৰ ওপৰত বহুত ডিছকাশ্যন হয়, টিভিত তোমালোকে দেখা পোৱা, স্কুলবোৰত হয়, কলেজেছবোৰত, এনি ইনষ্টিটিউশ্যন আৰু মিডিয়া, আমাৰ যিটো এটা ডাঙৰ প্ৰব্লেম সেইটো হৈছে ডিফৰেষ্টেশ্যনত কি হয়, মানুহবোৰে গছ গছনিবোৰ কাটিছে ফৰ দেয়াৰ অ'ন পাৰ্পাছ, ফৰেষ্টবোৰ কেনেকুৱা কি হৈছে, ইউ অল ন' ডেট। চ' সেইটো কথা কৈছে পণ্ডাৰিং আপন হিজ এক্টছ এণ্ড ৰিয়েলাইজ দ্য ৰিজল্টছ অফ হিজ ষ্টেটছ। কৈছে যে আমি পণ্ডাৰ কৰিব লাগিব, পণ্ডাৰিং আপন হিজ এক্টছ, আমি ভাবিব লাগিব, গিভিং ৰিথট হোৱাট উই হেভ ডান আৰ্লিয়াৰ। ঠিক আছে, চ' come to the next part. Those who prepare green wars, wars with gas, wars with fire, victory with no survivors, would put on clean clothes and walk about with their brothers in the shade doing nothing. Just see, those who prepare green wars, এটা soldiers-বোৰৰ কথা কৈছে যোনে ৱাৰৰ কাৰণে ৰেডি হয়, ফ্ৰম যেনেকৈ আমাৰ কাণ্ট্ৰিজৰ মাজত হয়, যেনেকৈ আমাৰ কাণ্ট্ৰিজৰ মাজত ৱাৰ হয়, যেনেকৈ তোমালোকে জানা যে যুদ্ধ হয় কিছুমান ক্ষেত্ৰত ফৰ এণ্ড এগেইনষ্ট, দুটা পাৰ্টি থাকে, ফৰ এণ্ড এগেইনষ্ট। চাম চলজাৰ্ছ উইল ৱৰ্ক ফৰ দেয়াৰ অ'ন কাণ্ট্ৰিজ। চ' তাকেই কৈছে যে যোনে ৱাৰৰ কাৰণে যায়, ষ্টপ ৱাৰ, Pablo Neruda is requesting to stop war and কৈছে যে ওলটা war বাদ দি
এনিমিৰ লগত এটা ব্ৰাদাৰহুড মেইনটেইন কৰিবলৈ কৈছে যে কিমান আৰু যুদ্ধ কৰিম আমি কিমান যুদ্ধ কৰিম উই শুড গিভ আৱাৰ সেল্ফ পিচফুল টাইম কৈছে আমি নিজকে শান্তিপূৰ্ণ এটা সময় দিয়াৰ দৰকাৰ আমি ভাবিব লাগে উই শুড ৰিথট কৈছে ষ্টেণ্ড ইন ইউনিটি উইথ দেম আমি ইজনে সিজনৰ লগত লগাতকৈ আমি ইজনে সিজনৰ পক্ষত একেলগে থিয় হৈ আমি যদি একেলগে যুঁজ দিওঁ ডেট উইল বি বেটাৰ ডুইং নাথিং আমি ইজনে সিজনক যদি একো ক্ষতি নকৰোঁ no one will harm himself or others এজন চোল্ডাৰ যেতিয়া এটা ট্ৰুপ অফ চোল্ডাৰ যেতিয়া যায় আনটো ট্ৰুপ অফ চোল্ডাৰৰ লগত লাগিবলৈ ৱাৰ যুদ্ধখনত লিপ্ত হ'বলৈ তেতিয়া কি হয় এনেকুৱাটো নহয় যে অকল আমি ইজনক মাৰিম আৰু সিজনে মোক মাৰিব নো আমি নিজকো হিট কৰোঁ উই হিট আৱাৰছেল্ফ চ' আমি নিজকো ক্ষতি কৰোঁ চ' ডেট শুড নট হেপেন একচুৱেলি তাকেই কৈছে পেবলো নেৰুদাই নিজকো ক্ষতি কৰিব নালাগে আনকো ক্ষতি কৰিব নালাগে গিভ ইয়ৰ চেল্ফ টাইম would put on clean clothes এটা clean clothes মানে কি কৈছে তোমালোকে চাবা clean clothes বুলি পেলাই এটা কথা কৈছে put on clean clothes mean to adopt a new approach towards life and to realize that killing so many people is not a victory বহু মানুহ মই মাৰিলোঁ মানিছোঁ অপজিশ্যন পাৰ্টিৰ মানুহক মাৰিছোঁ কিবা এটা ভালৰ বাবে মাৰিছোঁ বাট কিলিং ছামৱান কেনট বি আ ভিক্টৰী অ'কে তেখেতৰ কোৱাৰ উদ্দেশ্যটো হৈছে কাৰোবাক মাৰি আমি কেতিয়াও জয় হ'ব নোৱাৰোঁ আমি অথচ মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং এটা যেতিয়া আমি তাতে যেতিয়া এপ্ৰ'চ কৰিম ডেট ইজ আ নিউ ৱে অফ থিংকিং আমি কাজিয়া লগাৰ বিপৰীতে আমি যদি ভালকৈ বুজাবুজিৰ মাজেৰে যদি আণ্ডাৰষ্টেণ্ডিঙৰ মাজেৰে যদি আমি কামবোৰ আগুৱাই নিওঁ ডেট উইল বি মোৰ ফ্ৰুটফুল টু আছ আৱাৰ লাইফ এণ্ড ব্ৰাদাৰহুড ইয়াতে তেখেতে ইয়াতে এটা ব্ৰাদাৰহুডৰ কথা কৈছে ডেট ইজ ইউনিভাৰ্চেল ব্ৰাদাৰহুড অ'কে তেখেতে কৈছে just look the poet clarifies his idea and says that he does not want that people should stand idle তেখেতে অকণমান সময় মৌন হৈ বহিবলৈ কোৱা মানে আইডল হ'বলৈ কোৱা নাই কিন্তু আইডল মিনছ হিয়াৰ তাকো তেখেতে এনেই বহি থাকিবলৈ কোৱা নাই তেখেতে ভাবিবলৈ কৈছে নট আইডল চিটিং একো নভবাকৈ তোমাক এনেই 1 মিনিট ৰেষ্ট ল'বলৈ তেখেতে কোৱা নাই তেখেতে কৈছে your brain should be at working situation okay he wants there should be no work because he doesn't want to see trucks laden with shoulders the dead bodies of shoulders তেখেতে কৈছে যুদ্ধ যেতিয়া লাগে বহু চোল্ডাৰ্ছে নিজৰ জীৱন দিয়ে আমি সেইবোৰ জানো মেনি মাৰ্টাইজ ইউ হেভ চিন তোমালোকে দেখিছাই কিমান আমাৰ কিমান শ্বহীদ হয় কিমান কি হয় এইবোৰ তোমালোকৰ কনচেপ্ট মই হয়তো নতুনকৈ বুজাব নালাগে তোমালোকে জানা চ' পেবলো নেৰুদাই তাকেই কৈছে যে কোনো কাজিয়া এটা চিটুৱেশ্যনৰ কেতিয়াও সলিউশ্যন হ'ব নোৱাৰে এটা প্ৰব্লেমৰ সলিউশ্যন কেতিয়াও এখন যুদ্ধ হ'ব নোৱাৰে ঠিক আছে চ' তেখেতে কৈছে হি ইজ একচুৱেলি প্ৰমোটিং আ ইউনিভাৰ্চেল ব্ৰাদাৰহুড ৰিমেম্বাৰ এণ্ড পিচ তেখেতে এটা ইউনিভাৰ্চেল ব্ৰাদাৰহুডৰ কথা কৈছে এণ্ড ডেট ইউনিভাৰ্চেল ব্ৰাদাৰহুড কেতিয়া আহিব যেতিয়া আমি বুজি পাম যে কাজিয়া কৰি যুদ্ধ কৰি মাৰপিট কৰি কেতিয়াও সলিউশ্যন আমি এটা উলিয়াব নোৱাৰোঁ ঠিক আছে একচুৱেলি তোমালোকে মনত ৰাখিবা whenever you will go through the poem the word peace সেই শব্দটো কিন্তু তোমালোকৰ ব্ৰেইনত বহুৱাই ল'বা তেখেতে এই গোটেই পয়েমটো অল অভাৰ দ্য পয়েম অ'কে তেখেতে গোটেই পয়েমটোতে এখন শান্তিৰ যিখন এখন চাদৰ টাইপ এখন তেখেতে উৰাই থৈছে সেইখন হৈছে ডেট ইজ পিচৰ ওপৰতে যেনিবা তেখেতে এই গোটেই কথাখিনি লিখিছে চ' মেইনটেইনিং পিচ অ'কে অল অভাৰ দ্য world wide so people work endlessly to achieve everything quickly what they want আমাৰ কেনেকুৱা হয় আমি ভাবোঁ মোক এইটো বস্তু লাগে আমি এগ্ৰেছিভ হৈ যাওঁ নাপালে আমি ফ্ৰাষ্ট্ৰেটেড হৈ যাওঁ আমি সেই কামটো কৰিবলৈ খৰখেদা দিওঁ উই ৰাছ টু হোৱাট আমি দৌৰা দৌৰি লাগি যাওঁ আমাৰ মাজত কিবা এটা আহি যায় জেদ এটা আহি যায় মই কিয় নোৱাৰিম মোক লাগিব তাক ল'বলৈ নিদিওঁ মোক লাগিব নো ডেট শুড নট হেপেন and in this mad
others, they do not realize the repercussions of their acts. তেখেতে সেই ৰাষ্ট্ৰৰ মাজত কি কৰি আছে, মই কাৰোবাক ক্ষতি কৰিছোঁ নেকি, মই নিজৰ বস্তুটো ল'বলৈ যাতে কাৰোবাক অন্যায় হৈছে নেকি, সেই বস্তুটো তুমি যেতিয়া ভাবিব নোৱাৰিবা, ডেট মিনছ ইউৰ মেণ্টেল বেলেঞ্চ ইজ ছামৱেৰ লষ্ট. তুমি ভাবিব লাগিব, I know you have your own requirements, you want to achieve what you want. কিন্তু তুমি মই every human have that actually inside us. আমি সকলোৰে মনৰ ভিতৰত আমাৰ সেই বস্তুটো আছে, whatever we want, somehow we want to achieve that. কিন্তু এইটো হ'ব নালাগে যে তুমি মই কিবা এটা বস্তু achieve কৰিবলৈ যাওঁতে someone is hurting from our acts. আমাৰ কাৰ্যৰ দ্বাৰা কোনোবা যেন ক্ষতি নহওক, কাৰোবাৰ একো নহওক, সেইটো বস্তু সমানে ভাবি যাব লাগিব. কাৰণ তুমি কৰা কামটোৰ ওপৰত ডিপেণ্ড কৰিব যে তুমি কাৰোবাক হাৰ্ট কৰিছা নেকি, বা তুমি কাৰোবাৰ তোমাৰ কামেৰে কোনোবা হেল্প হৈছে নে নাই, সেইটোও তুমি চাব লাগিব. অ'কে, He wants us to pause and come out of the mad ruts. He wants us to be happy about our achievements and celebrate them. Pablo Neruda এইটোও কৈছে, সৰু সৰু এচিভমেণ্ট, সৰু সৰু লাইফত আমি সদায় কিবা এটা ডাঙৰেই পাম বুলি আমি কেতিয়াও সেইটো গেৰেণ্টি দিব নোৱাৰোঁ. ডেট উই কেনট গেৰেণ্টি টু এচিভ ছামথিং বিগ অলৱেজ. আমি ভাবিব লাগিব, আমি সৰু সৰু এচিভমেণ্টত এটাক লৈও আমি চেলিব্ৰেট কৰিব পাৰিব লাগিব. That is how Pablo Neruda is speaking in this poem. He wants us to overcome the fear of death. আমাৰ মানুহে কি হয়, আমি মৃত্যুক ভয় খাওঁ, এইটো কাম কৰিবলৈ যাম, আমি ৰিস্ক ল'ব নোখোজোঁ, আমি ভাবোঁ এই কামটো বাৰু আমাক মৃত্যুৰ মুখলৈ নিব নেকি. বাট নো, ডেট ইজ নট লাইক ডেট. মৃত্যু এটা সত্য আমাৰ জীৱনৰ. ডেট ইজ আনাডাৰ পাৰ্ট অফ ট্ৰুথ. অ'কে, চ' হোৱাট আই ৱান্ট শুড নট বি কনফিউজড. তেখেতে কৈছে যে মই মৌন হৈ ভাবিবলৈ কৈছোঁ ঠিক, কিন্তু মই আইডল হৈ বহি থাকিবলৈ কোৱা নাই. ইউ শুড ৱৰ্ক ফৰ ইয়'ৰ চেল্ফ, then only you can achieve something. But remember, you cannot, your activities should not hurt any other else. Okay, with total inactivity, মই যেটো ক'লো, not standing idle. Life is what it is about. It was no truck with death if we were not single-minded about keeping our lives moving, and for once could do nothing. Perhaps a huge silence might interrupt this sadness of never understanding ourselves and of threatening ourselves with death. So, এটা কি বুলি কৈছে, মই যেটো কথা ইমাত্ৰ ক'লোঁ, তেখেতে কৈছিলে যে যুদ্ধ কৰাৰ পিছত কি হ'ব, the outcome will be the trucks and trucks will laden with dead bodies of soldiers. তেখেতে সেইটোৱে কৈছে, কোনেও কাৰো কাৰণে মৰিব নালাগে, কোনেও কাকো মাৰিব নালাগে. চ' তেখেতে কৈছে, এনিথিং ইউ ৱান্ট টু চল্ভ, প্লিজ go through peaceful ways, following the principles of peaceful minded. Okay, perhaps the art can teach us, as when everything seems dead and later proves to be alive. Just remember, আমাৰ কেনেকুৱা হয়, you know that আমাৰ প্ৰত্যেকটো ছিজন, আমাৰ ছিজনেল, আমি সেইকাৰণে কওঁ ছিজনেল থিংছ, ছিজনেল ফুডছ, ছিজনেল ভেজিটেবলছ কিয় কওঁ, এটা ছিজনত আমি পাওঁ, কেতিয়াবা that is available in one season and that may not be available in the other season. Okay, when people will remain quiet for a while, they will realize the purpose of their lives. আমি এইটো কথা সত্য, আমি যদি কেতিয়াবা মৌন হৈ ভাবোঁ, মই আজি যে এইটো কাম কৰিলোঁ, মই ভাল কৰিলোঁ নে বেয়া কৰিলোঁ, you will realize যে তুমি কাৰোবাক বেয়া কৰিছা বা তুমি কাৰোবাৰ হকে ভাল কৰিছা. এইটো তুমি কিন্তু এটা কুল মাইণ্ডেড মানুহ এজনেহে ভাবিব পৰা ক্ষমতা থাকে. Just like all creations of nature undergo a rebirth with the changes of seasons, similarly, keeping quiet will be a rebirth of the human soul. It will give a new
meaning to our life. Again, the poet says that he will count till 12 and asks everyone to remain quiet while he leaves. তেখেতে কৈছে যেনেকৈ প্ৰকৃতিৰ বহু বস্তু এটা ছিজনত নোহোৱা হয়, আনটো ছিজনত আকৌ যেতিয়া সেই ছিজনটো আহে আকৌ আহে, ৰিবাৰ্থ অফ এনি ছিজনেল ক্ৰিচাৰ্ছ। মানুহৰ মনতো হয়তো আমি যদি সেই অকণমান সময় মনে মনে থাকি যেতিয়া ৰিয়েলাইজ হ'ব মই ভুল কৰিলোঁ, তাৰ নেক্সটত যেতিয়া আমি সেই ভুলটো ৰিপিট নকৰিম, ডেট মিনছ that will be one kind of rebirth of our soul. তাৰমানে আমাৰ মনটোৱে, আমাৰ আত্মাটোৱে বুজি পাইছে আমি ভুল কৰিছিলোঁ, আমি আৰু সেই ভুল কেতিয়াও পুনৰাবৃত্তি নকৰোঁ। তেতিয়া তুমি জানিবা that is one sort of rebirth to your soul. ঠিক আছে? So lastly তেখেতে কৈছে now I will count up to 12 and you will keep quiet and I will go. তেখেতে আমাৰ ওপৰত এৰি দিছে। He told that তেখেতে 12 লৈকে কাউণ্ট কৰিছে আৰু আমাক ভাবিবলৈ বাধ্য কৰিছে। That means what? Actually this poem is মই তোমাক আগতেও কৈছোঁ এই পয়েমটো গোটেই পিচ, মেইনটেইনিং পিচ সেইটো টপিকৰ ওপৰতে একচুৱেলি তেখেতে লিখিছে যে কোনো এটা কাম আমি ইমান খৰখেদাকৈ আমি একো কাম কৰিব নোৱাৰোঁ, বা আমি কাজিয়া কৰি আমি যুদ্ধ এখন ছেট আপ কৰি আমি একো কৰিব নোৱাৰোঁ। All we can do is we need to be cool and calm. Our mind should rest, okay, before taking any kind of decisions. আমি যিকোনো এটা বা solution of the problem, any kind of problems is your peaceful mind. তোমাৰ সেই শান্তিপূৰ্ণ যিটো মগজুটোৱে যেতিয়া ক্ৰিয়া কৰিব তাৰ আগতে তুমি শান্তিত থাকিব লাগিব, তুমি ভাবিব লাগিব মই কি কৰিবলৈ গৈ আছোঁ বিফৰ ডুইং এনি কাইণ্ড অফ এক্টিভিটি। চ' মনত ৰাখিবা পেবলো নেৰুদাই সেইটো কথাই কৈছে যে যুদ্ধ তেখেতে ছাপোৰ্ট নকৰে। তেখেতৰ কথা হৈছে বিনা যুদ্ধত আমি শান্তিপূৰ্ণভাৱেও যিকোনো এটা কামৰ চলিউশ্যন আমি উলিয়াব পাৰোঁ। হোপ তোমালোকে বুজি পাইছা। নেক্সট মই আৰু ভিডিঅ' দিম তোমালোকক, ঠিক আছে, নতুন এটা পয়েম বা লেচন এটাৰ লগত। চ' হোপ বুজি পাইছা তোমালোকে এইটো বস্তুটো। অ'কে দেন, থেংক ইউ।